নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স টেষ্ট ৰিজাল্ট সন্দৰ্ভত। যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নোটিছ প্ৰকাশ পাইছিল তেতিয়া তাত উল্লেখ আছিল যে 31 জুলাই 2024 তাৰিখে বিএড এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্টটো প্ৰকাশ পাব। আৰু এতিয়া সময় হ'ল 11:23 ৰাতিৰ। গতিকে এতিয়ালৈকে ৰিজাল্টটো প্ৰকাশ পোৱা নাই। যেতিয়া ৰিজাল্ট প্ৰকাশ পাব কেনেকৈ আপুনি চাব? এইটো ৰিজাল্ট কাইলৈ বা পৰহিলৈ ৰিজাল্ট ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ৰিজাল্ট ঘোষণা হোৱাৰ পিছত আপোনালোকে চিধাই গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট guwahati.ac.in বা admission.guwahati.ac.in ত ভিজিট কৰিব। তাতে আপুনি চাব পাৰিব গোটেইখিনিৰ ৰিজাল্টৰ লিষ্টখিনি। ইতিমধ্যে কেইদিনমান আগতে PG এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। সেইটো আপুনি এতিয়া মেৰিট লিষ্টটো চাব পাৰিব বা তাৰে তলত বা ওপৰত বিএড এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্টৰ লিংকটো পাই যাব। গতিকে অফিচিয়েল সাইট হৈছে admissions.guwahati.ac.in। ইয়াৰ যোগেদিহে বা guwahati.ac.in ৰ যোগেদিহে আপুনি এই এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্টটো চাব পাৰিব। ধন্যবাদ।